চিকনি চাহ বাগিচাৰ মাজেদি 4 লাইনযুক্ত পথ নিৰ্মাণ কাৰ্যক লৈ কলিয়াবৰত আৰ্টছা আৰু চাহ শ্ৰমিকৰ ধৰ্ণা কাৰ্যসূচী। চিকনি চাহ বাগিচাৰ মাজেদি 4 লাইনযুক্ত পথ নিৰ্মাণ কৰিলে হাজাৰ হাজাৰ শ্ৰমিকৰ জীৱনলৈ অনিশ্চয়তা নামি আহিব। কিয়নো প্ৰায় 200 বিঘা ভূমি উচ্ছেদৰে নিৰ্মাণ হ'ব এই 4 লাইনযুক্ত পথ। এই লৈ মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰ্টছাৰ লগতে চাহ শ্ৰমিকসকলে। চাহ শ্ৰমিকৰ পেটে মৰা ষড়যন্ত্ৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। মেজিষ্ট্ৰেট মহোদয় উপস্থিত আছে আৰু এই স্মাৰক পত্ৰখন আমি আমাৰ আৰ্টছা আৰু SMS-ৰ যোগেদি আমি প্ৰেৰণ কৰিবলৈ আগবাঢ়িছোঁ। চাওক, এই সংগ্ৰামটো আজি বহু দিনৰ পৰা চলি আছে। ইতিমধ্যে আমি আৰ্টছা, আছা, চাহ মজদুৰ সংঘ আৰু 4 লাইন দাবী সমিতি, আছু, যুৱ ছাত্ৰ পৰিষদকে কৰি জাতীয় সংগঠনসমূহ একত্ৰিত হৈ আমি যুটীয়াভাৱে এই সংগ্ৰামখন অব্যাহত ৰাখিছোঁ। ইতিমধ্যে চিকনি চাহ বাগিচাৰ বহু শ্ৰমিক ৰাইজ ইয়াতে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। মূলতঃ চিকনি চাহ বাগিচাৰ যি 200 বিঘা মাটি অধিগ্ৰহণ কৰি 4 লাইন নিয়াৰ কাৰণে যি এক ব্যৱস্থা কৰিছে, অতি দুৰ্ভাগ্যজনক। আমি ধিক্কাৰ দিছোঁ অসম চৰকাৰক। আৰু লগতে এই চিকনি চাহ বাগিচাৰ লগত জড়িত থকা প্ৰায় হাজাৰ হাজাৰ শ্ৰমিক পৰিয়াল নিঃশেষ হৈ যাব। তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি আহিব। গতিকে আমি চৰকাৰখনক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰক আৰু সমান্তৰালকৈ যশোদান চহৰৰ মাজেদি এই 4 লাইন ৰাস্তাটো নিয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি ডিমাণ্ড কমিটিৰ লগতে আমাৰ যি 17টা জাতীয় সংগঠন আছে, এই জাতীয় সংগঠনৰ এক দাবী। যি অসম চৰকাৰে আমাৰ 4 লেন ৰাস্তা বনাবলৈ লৈছে, আমি তাক বাধা দিয়া নাই। কিন্তু চিকনি চাহ বাগিচাত তেওঁলোক চাহ গছ উচ্ছেদ কৰি যি ৰাস্তা বনাবৰ কাৰণে ব্যৱস্থা কৰিছে, তাত আমি প্ৰতিবাদ জনাইছোঁ। এইকাৰণে আমাৰ পূৰ্বপুৰুষসকল ব্ৰিটিছে লৈ আহিছিল পূৰ্বপুৰুষসকলক, আৰু ব্ৰিটিছৰ অনাৰ দিনৰ পৰা আমাৰ শ্ৰমিক ৰাইজে সেই সময়ত তেওঁলোক জংঘল ভাঙি আজি চাহ গছ ইয়াত তৈয়াৰ কৰিলে, আৰু এই চাহ গছৰ দ্বাৰা আমি আজি জীয়াই আছোঁ আমাৰ চাহ শ্ৰমিক ৰাইজে। আৰু এতিয়া বৰ্তমানৰ চৰকাৰ যি তেওঁলোক 4 লেনযুক্ত ৰাস্তা বনাবলৈ গৈ আছে চেকনি বাগানৰ চাহ গছৰ মাজেদি, আমাৰ এটাই কথা আৰু আমি এইটো দাবী জনাইছোঁ যে আমাৰ চাহ গছ উচ্ছেদ নকৰি পেলাই তেওঁলোক ৰাস্তা বনাওক, তাত আমি বাধা নিদিওঁ। কিন্তু তেওঁলোকক আমি উপায়ুক্ত মহোদয়ক আৰু অসম চৰকাৰৰ বিভিন্ন বিষয়ক আমি লিখিত জনাইছোঁ, যদি আজি পৰ্যন্ত তেওঁলোক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি আমি প্ৰতিবাদ জনাই আজি আমি প্ৰতিবাদ কৰি আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। যদি বলপূৰ্বকভাৱে তেওঁলোক যদি 4 লেন ৰাস্তা বাগানৰ মাজেদি বনায়, তেন্তে ইয়াতকৈ আৰু জংগী আন্দোলন কৰিব আমি বাধ্য থাকিম। আপোনালোকে গম পাইছে যে চিকনি চাহ বাগিচাৰ মাজেদি 4 লেন যি কাৰ্য, সেই কাৰ্যক আমি চিকনি চাহ বাগিচা ছাত্ৰ সন্থাৰ ইউনিট কমিটি, অসম চাহ মজদুৰ সংঘ চিকনি ইউনিট কমিটি আৰু নগাঁও জিলাৰ সহযোগত আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এইকাৰণে লৈছোঁ যে বিজেপি গভৰ্ণমেণ্টখনে আজি চাহ শ্ৰমিক বিৰোধী কাৰ্যসূচীবিলাকত লিপ্ত হৈ আছে। আপোনালোকে গম পাইছে যে আজি ভূমিহীন লোকসকল, আজি চাহ বাগিচাত যিসকল বসতি প্ৰদান কৰি আছে তেওঁলোক ভূমিহীন, আৰু তেওঁলোকক ভূমিপট্টা নিদিয়াকৈ আজি বাগিচাৰ মাজেদি তেওঁলোকে 4 লেনযুক্ত ৰাস্তা লৈ যাব বিচাৰিছে। আৰু এই ৰাস্তাটোৰ গ'লে চাহ বাগিচাৰ শ্ৰমিক ৰাইজে ক'ত যাব? তেওঁলোকে সেই বাগিচাখনৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই চলি আছে। আজি এই চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ আৰু আমি দাবী জনাইছোঁ যে অসম চাহ মজদুৰ সংঘ আৰু আৰ্টছাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যাতে 4 লেন যোৱা ৰাস্তা যিটো নেকি বাগিচা উচ্ছেদ কৰি যোৱাৰ ব্যৱস্থা কৰিছে, সেইটো অতি সোনকালে বন্ধ কৰিব লাগিব। অন্যথাই কিন্তু আমি জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম।